অকণমান দেখাই দিছো দেই আৰু এইফালে চাই দিয়া অকণমান গোটেই গাৰ বিষ জ্বৰো হৈ গৈছিলে একদম গাৰ বিষ গোটেই একদম জইন হে গাইজ আসসালামু আলাইকুম নমস্কাৰ স্বাগতম জনাইছো নয়টি ব্লগলৈ খাইছে আপোনালোক সকলো বহুত বেছি ভালে আছে ঘামি কুমি অৱস্থা নাই মই মানে বহুত গৰম আজিতো অকণমান বৰষুণে দিছে তথাপিতো ইমানেই বেছি গৰম পাইছো আৰু আজি আছিলে আমাৰ আলহীৰ আজি আমাৰ ঘৰত আছে আলহীৰ দাৱাত মানে নতুনকৈ বিয়া হৈছিলে যে এওঁৰ ফ্ৰেণ্ড ৱাহিদা বাহঁতৰ ভিডিঅ' চাই নহয় ৱাহিদা বাৰ বৌয়েককে আৰু ৱাহিদা বাৰ বোৱাৰীয়েককে মতা হৈছে আৰু এইখিনি জেগাতে দাদা এজন আছিলে ভিডিঅ' চিডিঅ'ত নাই ওলোৱা চাগে সেই তেওঁলোককো নতুনকৈ বিয়া হৈছে আজি প্ৰায় 10 দিনমান হৈছে তেওঁলোককো দাৱাত দিয়া হৈছে আৰু অকণমান কিটচেনটো দেখাইছোঁ মই কাপোৰ ভাবিছিলোঁ কাপোৰ সলাই মেলি বোলো তেওঁলোকক মানে থাকে ন আলহী আহিলে অকণমান হেৰি কৰি কিন্তু নাই নোৱাৰিম সেই চবেই কৈ আছে নাইটিকে পিন্ধা তো নাইটিকে পিন্ধাইছোঁ মই নোৱাৰিছোঁ মানে ইমান বেছি গৰম আৰু এইফালে বনাই আছে ব্ৰইলাৰ ডিম্পিয়ে বনাইছে বহুত বেছি ধুনীয়াকৈ চিকেন এইটো চিকেনটো তাই ষ্টাইলত বনাই মানে এইটো মই বনাবলৈ নাজানো আৰু হয়তো বেলেগে বনাই যদিও মই নাজানো আৰু এইফালে আছে এতিয়াতো এটা মানে এনেকুৱা গ্ৰেভি টাইপ এটা হেৰি আছে মাংসৰে আৰু ইয়াতে আছে ইয়াতে এটা অলপমান জোল টাইপ আৰু অকণ মানে ৰ'ব মই দেখুৱাইছোঁ এইফালে মাছখিনি পিঁয়াজ মাছখিনি কলি গ'ল ফ্ৰাই মাছ আৰু এইফালে কিচমিচ ভিজাই থৈছে কাৰণ হাম্মাই বনাব পোলাও আৰু এইফালে খুৱাই দিছোঁ ৰ'ব আৰু এইফালে এয়া লেও দি থৈছে ডেক্সিত লেও দি থৈছে মানে তাত পোলাও বনাব গেছতে বনাব আৰু আম্মা নাইকিয়া ওলাই গৈছে আম্মাও নাই আমাৰ এওঁ নাই আমাৰ এওঁলোককতো ডক্টৰৰ ওচৰলৈ নিয়া হৈছিলে বৰ্তমান আলহামদুলিল্লাহ তেওঁ ঠিকে আছে আৰু এইটো চাওক আৰু এয়া আমাৰ হেৰি হৈছে মানে চালাডৰ কাৰণে গোটেইখিনি ৰেডি কৰি থৈ দিছে জাষ্ট সানিবলৈ আছে আৰু ৰেডি কৰিবলৈ আছে কিন্তু মই চাওক ঘামিছোঁ তো যাৰ কাৰণে এতিয়া কাপোৰ চাপোৰ একো সলাবলৈ নাই এনেকৈ থাকিম আৰু কাৰণ নোৱাৰিম আৰু সিমানখিনি পাউডাৰ সানিছোঁ হায়দৰাবাদত ক্ৰীম অকণো নাসানো ইয়াত পাউডাৰ সানি আছোঁ তথাপিতো ঘামি আছোঁ ইমান বেছি গৰম তো সেইকাৰণে এতিয়া আৰু উপায় নাই বাৰু ঠিক আছে ব্লগটো মই এনেকৈ আৰম্ভ কৰি থৈছোঁ কাৰণ তেওঁলোকো প্ৰথম আহিব ন আৰু মই দুইজনী বোৱাৰীকে এগৰাকী বাৰু আমাৰ ৰিলেশ্যনৰ হয় আৰু মানে আমাৰ এওঁৰ নিজৰ মাহী তো এগৰাকীটো আমাৰ এওঁলোকৰ নিজৰ মাহীৰ ছোৱালী হয় বৌয়েকগৰাকী ৱাহিদা বাই আৰু লগতে সেই ইগৰাকী বোৱাৰীক আকৌ আমাৰ এওঁৰ ফ্ৰেণ্ড হয় ন তো তেওঁৰ ৱাইফক আকৌ আমি দেখাই নাই মই তো সেইকাৰণে তেওঁৰ ওচৰত নাইটি পিন্ধি আহিবলৈ বেয়া লাগিছিলে কিন্তু উপায় নাই একো নহয় হ'ব আৰু চলি যাব মোৰ গাটো এনেকুৱা যিহেতু তেওঁলোকে জানেই সেইকাৰণে মই তেনেকৈ মানে তেওঁলোকক হেৰি কৰিম আৰু লগতে এইফালে আমাৰ ল'ৰাটোৰ এনেকুৱা এখন গাড়ী কালি সেইদিনাখন মানে আমি যিদিনাখন আহিছিলোঁ সেইদিনাখন আনি দিছিলোঁ তো সি কিবা কিবি কথা কৈ থাকে কিন্তু এতিয়া কেমেৰাটোৰ ওচৰতো এনেও নকয় সেইকাৰণে এতিয়া মই তাক নকওঁ ক'বলৈ কাৰণ সি এটা বেলেগ জোনত আছে তো আমি দুজনী আছোঁ আমাৰ এওঁলোক গৈছে কিবা বজাৰ কৰিবলৈ গৈছে ফাৰ্মৰ কিবা বজাৰ কৰিবলৈ গৈছে আৰু লগতে আম্মাও গৈছে এনেকৈ ওলাই নয়নৰ লগত আৰু আমি দুজনী আছোঁ বাছ এতিয়া অকণমান মানে মই এইমাত্ৰ সেইকাৰণে মই শ্বুট কৰি থৈছোঁ যাতে মই সময়ত যাতে আলহীখিনি দেখি যাতে মই মানে এয়া ভিডিঅ'টো কৰিবলৈ মই যাতে পাহৰি নাযাওঁ বাৰু ঠিক আছে হ'ব আৰু চাই থাকিব মই যদি পাৰোঁ তেওঁলোকক দেখুৱাম নেকি পাৰিম মানে কি মই এনেকৈ হ'লেও ৰেকৰ্ড কৰি পেলাই তেওঁলোকক দেখুৱাবলৈ চেষ্টা কৰিম আমাৰ এওঁ মাৰিছে ঠিক গাইজ আলহী আহিলে আৰু এইফালে কিন্তু চাহ খালে আৰু সেই আৰিফা আছে আৰু লগতে কি বুলি মাতোঁ আমিতো পাপুকা বুলি মাতোঁ তাতে তেওঁ গ'লো মানে দায়িত্ব হয় আৰু এতিয়া আমি এইফালে খাবলৈ লৈছোঁ এওঁ আনা আলু চপ আনিব দিছিলোঁ মই কচুৰি কিন্তু নাপালে সেইকাৰণে এনেকৈ খাই মেনেজ কৰিম তো গাইজ এইফালে আমাৰ আলহী আহিলে এটা পাৰ্টিটো দুটা পাৰ্টি আহিলে এইটো ছেকেণ্ড পাৰ্টি হয় মানে ছেকেণ্ড কাপল হয় কিন্তু প্ৰথম মানে আৰিফাহঁতক দেখুৱাই নহ'ল আৰু পাপুকাও গ'লগৈ তো তাই এতিয়া ইটো ৰুমত আছে সেইকাৰণে মই দেখুওৱা নাই আৰু এইফালে চাই দিয়া অকণমান চিনি পাইছে চাগে আৰু এইফালে ৱাহিদা বাৰ ভাইক হাই হেল্ল' দিবলৈ নকওঁ বৰ এটা ভাল নাপায় দিবলৈ মানে সেইকাৰণে এনেকৈ আৰু চিনাকি কৰে মানে চিনাকিটো আপোনালোকে পায়ে তথাপিতো মানে কৈ দিছোঁ আৰু
তো সেয়া আৰু এইফালে এগৰাকী আমাৰ বৌ একদম ওচৰতে মই যে কৈছিলোঁ তাই 10 দিনমান হৈছে ন বিয়া হোৱা 10 দিন 15 দিন মানে হৈছে চাই আমি হায়দৰাবাদত থাকোঁতে বিয়া হৈছিলে বাৰু তো সেয়াই আৰু অকণমান দেখাই দিছোঁ দেই সকলোকে কি কৰি আছা এই আমাৰ ল'ৰাটো মানে আজি টোপনি নাই 10টা বাজিলে কালি ৰাতি এনেই 8টা বজাতে শুৱে কিন্তু আজি 10টা বাজিল সকলোৱে ভাত খাই আছে আৰু সেই পাপুকা আহিছিলে আকৌ ক'ৰবালৈ গ'ল অঁ আহিছে সেয়া আৰু এতিয়া মানে আমাৰ ইয়াৰ কাৰণে এটা চকলেট আনিছিলে আমি তাক কি দিলে চাওঁ চাওঁ চকলেট দিলে হাত ধোৱা বলটো নিয়া হৈছিলে কিন্তু সকলোৱে দিয়া দি কৰি আছে আৰু আজি আমাৰ নতুনকৈ ফেন অনা হৈছিলে কৈছিলোঁ চাগে ন ফাৰ্মৰ কাৰণে বুলি আৰু পাহৰি গ'লোঁ বাৰু যি ক'লোঁ কথা আজিকালি অলপ কথা পাহৰোঁ এনেকুৱা ফেন অনা হৈছিলে তো সেইখন ফেন ইয়াত এতিয়া নাখায় কিমান বেছি গৰম সেইকাৰণে এইখনকে লগাই পেলাই মই আজি ৰাতি শুম এইখনকে লগাই মেলি আজি ৰাতি শুম আৰু এওঁলোকে নতুনকেইখনেই ল'ব কিন্তু সেইকেইখন বাৰু মোৰ অকণমান হেৰি লাগে মই একো কৰাই নাই দেই চব সিহঁতে কৰি আছে আৰু নিয়াত হওক মই একো কৰা নাই কিন্তু তেওঁলোকক অকণমান ভিডিঅ' কৰি পেলাই আৰু এতিয়া চব আম্মা আৰু ডিম্পিয়ে কৰি আছে এনেকৈ আমাৰ এওঁ ৰৈ পেলাই ৰৈ আছে তো তেনেকৈ কৰি আছে তেওঁলোকে গাইজ এতিয়া ৰ'দটো বহুত বেছি ভালকৈ আহিছে কাপোৰ জানেই নহয় চব কাপোৰবোৰ মানে ভাবিছোঁ ৰ'দত দি দিওঁ ভাদ মাহৰ ৰ'দত খালি আমাৰ ল'ৰাটো মানে ফুৰিবলৈ যাব বিচাৰিছিলে বৈ এখন খাই মোৰ খাইখন একেই খালি মোৰখন ব্লু যেনেকুৱা কি কোৱা হয়নে নহয় এই খাইখন কি চুবা নুঠুবা অ' তুমি ঘৰলৈ যাবাগৈ কিয় ইয়াত থাকি বেয়া পাইছা সেইটো কি good boy অ বেটা এইটো শুনাচোন বেটা এইটো শুনাচোন কথকা এইটো শুনাচোন ট্ৰেইনখনত আজি ৰাতিপুৱা তুমি গ'লা নে নাই গ'লা কি আনিলা আমাৰ কাৰণে মটন আনিলো আৰু তেওঁ কাম কৰিলেহে কাম হ'ব হয়নে নহয় ঘৰৰ ডাঙৰ সদস্যজন আহা ঠিক গাইজ এতিয়া এইখন ফেন চলি আছে নহয় এতিয়া মই যি কওঁ আপোনালোকে শুনাও নাপাব যিয়ে হওক এওঁ আনিছিলে আইচক্ৰীম কি আনিছে কি এইটো আইচক্ৰীম এইটো লিচি মই আইচক্ৰীম আনিব দিছিলোঁ জুচ আনিছে চাওকচোন কি জুচ আনিছে বাৰু পুৰাণ পঢ়ি আছিলোঁ তাৰ মাজতে নয়নে আনি দিলেহি আইচক্ৰীম গৰম ইমান
এইফালে ভাদ মাহত বোলে ওলকচুৰ লগতে গৰৈ মাছেৰে খাই আচলতে নাছিলে সেইকাৰণে এনেধৰণে মাছ দিয়ে বনাই দিলে আমাৰ আম্মা মানে শাহুমাই আৰু লগতে আমি সেয়া টেষ্ট কৰি আছোঁ আৰু লগতে ভাতো খাই আছোঁ নৱৰত্নটো যে লগাই দিছা ভৰিকেইখন কিন্তু এতিয়াও বিষাই আছে তাত লগাই দিয়া নাই যে নাই মানে নৱৰত্নটো লগাই মালিচ কৰি দিব লাগে আজি ৰাতিপুৱাৰ পৰা বহুত গা বিষ গোটেই গা বিষ মালিচ কৰি দিছে গাটো হে গাইজ বাহ ৰ'ব দেই মোৰ যে কিমান জ্বৰ হৈছিলে অথনি জ্বৰ আৰু লগতে গাৰ বিষ জ্বৰো হৈ গৈছিলে একদম গাৰ বিষ গোটেই একদম জইনবোৰ বিষাইছিলে হাত ভৰিবোৰ একদম গোটেইবোৰ বহুত বেছি বিষাইছিলে আপোনালোকে চাগে ভাবিছে মই ক'ত আছোঁ তো আমাৰ এখন ফাৰ্ম বনোৱা হৈছিলে এইটো বছৰতে জুনৰ পৰা ষ্টাৰ্ট কৰা হৈছিলে এতিয়া হৈছেগে মানে ভৰাবয়ে পোৱালি ছোৱালী মই অকণমান দেখাই দিছোঁ তো ইয়াতে বহি আছোঁ কাৰণ ইমান বেছি ঠাণ্ডা হয় ফাৰ্মখন আৰু ভিতৰতে বহুত বেছি গৰম গাইজ বহুত বেছি গৰম নাজানো আৰু আপোনালোকে মানে কিমানে সহ্য কৰিব পাৰি আছে বিশেষকৈ এনেকুৱা গাত কিন্তু মই মানে কি হৈছিলে যিহেতু মই আমাৰ তাতে হায়দৰাবাদত মানে কি হয় অলপমান ঠাণ্ডা আছিলে ন তো আমাৰ দুটা এডজাষ্টেই হোৱা নাই তেওঁতো আহি পেলাই হৈছিলে মোৰ এতিয়া হৈছে আৰু ইফালে কাইলৈ তেওঁ যাবগৈ আৰু গা তেনেকৈ অসুস্থতাৰেই যাবলগীয়া হৈছে ইমান বেছি ভাল পোৱা নাই মানুহটোৱে আৰু মোৰো তেনেকুৱাই কাইলৈ ময়ো ঘৰলৈ যামগৈ কাৰণ মই ইয়াত তেওঁ আছিলে যে মোক কৈ আছিলে তুমি ব'লা তাতে থাকিবা কাৰণ ইয়াতে গৰমটো অকণ বেছি তেওঁ আমাৰ ঘৰটোতো এনেকৈ বাঁহৰে হয় তথাপিতো অকণমান গৰমটো মেনেজেবল আৰু তাৰপিছত আৰু এওঁ কৈছিলে ব'লা থৈ আহোঁ বোলো এওঁ আছে যিহেতু মই মুঠতে নাযাওঁ সেইটো হিচাপতে মোৰ অকণো যাবলৈ মন নাছিলে আৰু মই এওঁ থকা দিনকেইটা ইয়াতে থাকিব বিচাৰিছিলোঁ কাৰণ আকৌ কিমান দিনৰ মূৰত লগ পাওঁ এনেকুৱা ধৰণৰ এটা কথা আছিলে যিহেতু এওঁ জ্বৰ হৈ আছিলে মোৰ হেৰি থৈ যাবলৈও মন নাছিলে আৰু আজিও মোক এওঁ কৈ আছে যে তুমি ব'লা তোমাক মই থৈ আহোঁগৈ মই চোন নাই তুমি কাইলৈ যাবা আৰু কাইলৈ তেওঁ মোক থৈ যাব ঘৰত তাৰপিছতে মই ঘৰত থাকিম তাৰপিছত এওঁ হায়দৰাবাদ যাবগৈ মিছ কৰিম বহুত উপায় নাই কৰ্ম আৰু লগতে তেওঁ মোৰ হেৰি সময়ত আহিব আকৌ যেতিয়া আমাৰ সময় হ'ব বেবী অহাৰ মানে আল্লাই ভালে কুশলে নিয়ক এই দিনকেইটা তাৰপিছতে তেওঁ তেতিয়া আহিব আৰু কি সুধিম আৰু কিবা সুধিব চাগে কি সুধিব নাজানো মই যিয়ে হওক সেয়াই সেইকেইটা কথাই আচলতে মই আপডেট দিবলগীয়া আছিলে বিশেষকৈ ফাৰ্মখন আপোনালোকক দেখুওৱা হোৱা নাছিলে যে সেইকাৰণে অকণমানকৈ দেখুৱাই দিলোঁ বহুত বেছি নহয় অকণমানকৈ দেখুৱাই দিছোঁ দীঘল হয় বহুত পিছলৈকে আছে আৰু দেখুৱাইছোঁ ৰ'ব বেক কেমেৰাৰে এয়া ফেন অনা হৈছে এয়া ফেনকে মই ৰাতি লৈ মোৰ জ্বৰ হৈ গ'ল এতিয়া কাৰণ ইয়াৰ ফেনটো মানে ঠাণ্ডাটো বৰ বেলেগ ধৰণৰ বহুত মানে ফেনটো স্পীড আছে এওঁতো ল'বই নোৱাৰে ময়ে লওঁ অকলে এইবোৰ ইয়াতে ছেট কৰা আছে আৰু তো সেয়াই আৰু ভাত পানী খালোঁ এতিয়া মেডিচিনো খালোঁ ডলো 650 আধা খালোঁ মই তাৰপিছতে অকণ সুস্থ হ'লোঁ আৰু অকণমান মালিচ কৰি দিলে নৱৰত্ন তেলটো দি সেয়াই আৰু এইফালে আহাচোন অকণ এইফালে আহাচোন তো মাতি আছোঁ আচলতে আজি আমাৰ এখন দুৱাও কৰাব যিহেতু আমি যামগৈ মানে এওঁ মই ঘৰত যাম আৰু এওঁ যাবগৈ আৰু লগতে মানে সেইকাৰণে অকণমান দুৱা কৰাম বুলি ভাবিছে আৰু সেয়াই সেইকাৰণে আপাই কিবা কিবি আনিছিলে বস্তু মিঠাই তাৰপিছত চিঙৰা এইবোৰ আৰু লগতে জনাবক মাতি পেলাই লগতে আৰু কেইজনমান মানুহৰ লগতে ফেমিলি মানে বৰমা আৰু জেঠাইহঁতক মাতিছে সেনেধৰণে জেঠাইকে আৰু বৰমাকে মাতিছে এনেধৰণে আৰু তো এনেকৈ সৰু সুৰাকৈ অকণমান দুৱা কৰাই দিব যিহেতু কাইলৈ এওঁ যাবগৈ তো
যিয়ে হওক ঘৰত থাকিম বাৰু। এটা কমেণ্ট আহিছিলে যে তুমি যে গুচি আহিলা এইকণ সময়ত হাজবেণ্ডৰ সমান হ'ব জানো? একেবাৰে নহয়, মইতো অহাই নাই, মোক আনিছে, মই নিজৰ ইচ্ছা অনুযায়ী অহা নাই। কাৰণ মই জানো এই আজিয়ে মোৰ যিটো কষ্ট হৈছে নহয়, মানে এওঁ হাত চাত পিটি কৰি দিয়াৰ লগে লগে অকণ শান্তি পাইছোঁ। যে যদি মোৰ এতিয়াই হৈছে তেতিয়াহ'লে আহিবলগীয়া দিনকেইটাতো কিমান, আৰু তেওঁতো নাহে আৰু এতিয়া, আৰু সেই সময়তে আহিব, কাৰণ এতিয়াতো তেওঁ ছুটি লৈ লৈ পিটিকৈ আহি থাকিবও নোৱাৰে। তো কিন্তু এটা কি কৰিবনো, মোৰ যে কোনো অপশ্যনেই নাই, মই নহ'লেতো মই মানে উপায় নাই। কিছুমান বস্তু থাকেই, আৰু কিছুমান বস্তু মই মিলোৱা নাই, এইটো ওপৰজনে মিলাই মেলি থৈ দিছে, আৰু তেনেধৰণেই কৰি আহিছোঁ। আৰু মই গো উইথ দ্য ফ্ল' বুলি যে কয়, তো সেয়াই আৰু কথা পাতিবলগীয়া আছিলে আপোনালোকক। তো সেইকাৰণে ইয়ালৈকে আহি পেলাই বহি আছিলোঁ। মোক কৈ আছে যে তালৈকে যোৱাকৈ, তাত অলপ ঠাণ্ডাও হয় আৰু তাতে থাকিব অলপ সময়। এওঁ বহি আছিলে, এতিয়াহে এওঁ গ'ল, ব্ৰাছ কৰি আছে, মানে গা ধুবলৈ গৈছে, আৰু গা ধুই পেলাই তেওঁ নামাজলৈ যাব, যিহেতু আজি দোৱা কৰাব। সেইকাৰণে আৰু মই যে আপোনালোকক শ্বুট কৰি আছোঁ নহয়, এয়া যে মই এটা সেইদিনাখন যে ভাত খাবলৈ যে আহিছিলে যে আমাৰ যে হেৰি মানে সকলোকে যে দৰা কইনাক যে একেলগে মতা হৈছিলে, নতুন মানে নিউলি কাপলক, তেওঁলোকক যে মই ভিডিঅ' বনালোঁ। এতিয়া মই 5 দিনৰ পিছত ভিডিঅ' বনাই আছোঁ, মানে মই 5 দিনে ভিডিঅ' বনাবই পৰা অৱস্থা নাই, ইমান বেছি ধৰি লওক গৰমো, আৰু লগতে মই নিজেও মানে তেনেকুৱা একো বিশেষ মানে কৰাও নাছিলোঁ যে মই কিবা দেখুৱাব পাৰিম। আৰু আজিতো মোৰ একদম জ্বৰ হৈ গ'ল, আৰু তাৰপিছত মই ভাবিলোঁ যে নাই, মইতো এতিয়া গুচি যামগৈ, আৰু যদি অকণমান শ্বুট কৰি নলওঁ, যদি এইকেইটা কথাকে কৈ নিদিওঁ বা মইনো কেতিয়া যাম এইখিনি, তেতিয়াহ'লে মই ৰৈ যাবগৈ। সেইকাৰণে মই মানে বোলো নাই, ফটককৈ কৈ দিওঁ, সেইকাৰণে জনালোঁ। তেতিয়াহ'লে নেক্সট ভিডিঅ'টো আপোনালোকে মাহঁতৰ ঘৰৰ পৰাই পাব চাগে। সেয়াই আৰু আজি যে আমাৰ দোৱা কৰাব বুলি কৈছিলোঁ, সেইকাৰণে এয়া এইফালে এনেধৰণে ইয়াতে বহাই পেলাই কৰাব, মানে ফাৰ্মখন অকণমান ঠাণ্ডা হয়, আৰু যিহেতু ইয়াতে বহুত বেছি গৰম পৰিছে, সেইকাৰণে ইয়াতে কৰাব। আৰু এইফালে ডিম্পী আৰু আম্মাই মিলি পেলাই এইফালে এইখিনি ৰেডি কৰিলে, মানে মিঠাই এনেধৰণে, আৰু লগতে কচৰি, চিঙৰা, আৰু লগতে চাহ, আৰু লগতে স্প্ৰাইট নহ'লে ফান্তা, এনেধৰণেই মানে ৰেডি কৰি আছে এইফালে সকলোৰে কাৰণে। আৰু লগতে আজিৰ ব্লগটো মই এনেকৈয়ে শেষ কৰি দিছোঁ গাইজ। লগতে আপোনালোকক লগ পাম নতুন এটি ব্লগৰ সৈতে। আজিলৈ আহিছোঁ দেই, চাই থাকিব ব্লগবোৰ, বাই বাই।